নমস্কাৰ আমাৰ এডুৱেভ আছাম চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ চ' আমি ডে 1ৰ কুৱেশ্যনটো অলৰেডি আপলোড দিছোঁ ভিডিঅ'টো সলিউশ্যন আজি আমি ডে 2ৰ কুৱেশ্যনটোৰ বিষয়ে ডিছকাছ কৰিম চ' আহক আমি প্ৰথমত ডে 2ত যিটো কুৱেশ্যন আছিলে আমি এবাৰ কুৱেশ্যনটোলৈ চাওঁ প্ৰথমত আমাৰ এইটো টেবুলটো আছে চ' টেবুলটো বিশেষকৈ চেলাৰী আমাৰ শ্লিপ যিটো বনায় যিটো চেলাৰী শ্লিপৰ ওপৰত বেছড তো কুৱেশ্যনখিনি চাই ল'ব 1 to 11 দিছোঁ এটা কুৱেশ্যন চ' ফাৰ্ষ্ট কুৱেশ্যনটো আছে আমাৰ ইনচাৰ্ট নিউ কলম আফটাৰ দ্য নেম অফ এমপ্লয়ী কলম এণ্ড ইউজিং প্ৰপাৰ ফাংচনছ আমি হেৰি কৰিব লাগে নেমটো ফুল নেমটো আমাৰ একেলগে লিখিব লাগে তাৰপিছত ডি এ এইচ আৰ এ এইবোৰৰ কথা লিখা আছে তো ইয়াতে এইচ আৰ এটো আপোনাৰ 7% অফ বেচিক পে প্লাছ ডি এ লিখা আছে তো কেতিয়াবা অনলি বেচিক পেৰ ওপৰতো এইচ আৰ এটো ডিচাইড হয় তো আপোনালোকে চাই ল'ব এক্সামত দি দিব কুৱেশ্যনত এইখিনি বস্তু যে কিহৰ ওপৰত কেলকুলেট কৰিব লাগে যদি বেচিক পে বুলি মেনশ্যন থাকে তেতিয়াহ'লে আপোনালোকে অনলি বেচিক পে দিব আৰু যদি ডি এৰ কথা ডিয়াৰনেছ এলাৱেঞ্চৰ কথা মেনশ্যন থাকে তেতিয়া সেইটো কৰিব আৰু তাৰ বাহিৰে আমাৰ ৰুপিজৰ যিহেতু আমি দুটা চিম্বললৈকে লিখোঁ তো সেইটো আপোনালোকে যদি ৰুপিজৰ যিকোনো মানে টেবল যদি কৰে তেতিয়া আপোনালোকে দুটা 2 ডিজিটলৈকে মানে ডেচিমেলৰ পিছত 2 ডিজিট কৰিব তাৰপিছত নেক্সট আমাৰ 600 আছে মেডিকেল এলাউঞ্চ 208 200 এইটো পি টেক্স আৰু জি এছ তো এইখিনি আমাৰ ডাইৰেক্টলি হৈ যাব এন পি এছটো আমাৰ 10% হ'ব বেচিক পে আৰু ডি এ এইটো ফিক্স আপোনাৰ বেচিক পে প্লাছ ডি এৰ 10% হয় দেন আমাৰ এইটো আহিব আমাৰ ইফ ফাংচন যিটো আমাৰ আছে এইটো মানে আমাৰ এক্সামত আহে আমাৰ লাষ্ট ইয়েৰো দেখিছিলোঁ যে তিনিটালৈকে ভেৰিয়েবল আছে আমি এতিয়া ইয়াতে দুটা ভেৰিয়েবল ডিছকাছ কৰিম যে য়েছ অৰ ন সেইটো কৰিম দেন আমাৰ টোটেল টেক্স কিমান ডিডাক্ট কৰিছে আমাৰ টি ডি এছ বুলি যে কয় সেই টেক্সটো আমাৰ ইয়েৰলি বেচিছত কৰে কেতিয়াবা মানে গ্ৰছ পেৰ ওপৰত কৰে বা নেট পেৰ ওপৰত কৰে তো আমি ইয়াতে নেট পেৰ ওপৰত টেক্সটো কেলকুলেট কৰিম তাৰপিছত আমাৰ এনুৱেল এমাউণ্ট পেয়েবল আছে দেন বাকী আমাৰ ফৰ্মেটিংখিনিৰ কথা কোৱা আছে প্ৰিণ্ট দিওঁতে যাতে প্ৰিণ্ট এটা পেজতে আহি যায় সেইটোৰ কথা লিখা আছে তো আমি এটা এটাকৈ কৰি যাম এইখিনি চ' ছাইড বাই ছাইড মই অ'পেন কৰি লৈছোঁ যাতে মোৰ সুবিধা হয় চ' ফাৰ্ষ্ট আমাৰ আছে চিৰিয়েল নাম্বাৰ তাৰপিছত আমাৰ কুৱেশ্যনটোত মেনশ্যন আছিলে যে নেম অফ এমপ্লয়ীটো ইয়াতেতো দুটা ছেপাৰেটকৈ থাকিব আমি তাৰপিছত আমি ফুল নেমটো লিখিব লাগিব তো ফৰ্মুলা ইউজ কৰি হ'ব আপোনালোকে ডাইৰেক্ট লিখি নিদিব প্ৰথমতে আমি নামকেইটা লিখি ল'ম চ' আমাৰ ফাৰ্ষ্ট টাইম লাষ্ট টাইমখিনি মই কপি কৰি আনি আছোঁ যাতে অলপ টাইম মোৰ কম লাগে অ'কে কপি হ'ল চ' আমি নেক্সট আমাৰ কামটো কি হ'ব আমি ফুল নেমটো বনাম চ' ফুল নেম বনাবলৈ আপোনালোকে কনকেটনেট বুলি যিটো ফাংচন আছে আমাৰ সেইটো ইউজ কৰিম আমি চ' এটা বস্তু জানে চাগে যে আমাৰ যেতিয়া ফৰ্মুলা আমি চিলেক্ট কৰোঁ তো ফৰ্মুলা চিলেকশ্যন এনেকৈ ব্লু কালাৰ চিলেকশ্যন হৈ থাকোঁতে আমি টেব মাৰি দিলে ফৰ্মুলাটো আহি যায় আমাৰ ইয়াতে আমি গোটেইটো টাইপ কৰিব নালাগে চ' কনকেটনেট লিখি পেলাই তাৰপিছত আমি প্ৰথম আমাৰ ৰিংকুটো আমাৰ আছে C4ত চ' আমি C4টো লিখিম C4 লিখি কমা ইউজ কৰিম কমা ইউজ কৰি আমি লগে লগে আমি যদি D4 দি দিওঁ তেতিয়াও আমাৰ নামটো আহি যাব বাট প্ৰব্লেমটো কি হ'ব চাওক স্পেচটো নাহে ইয়াতে ৰিংকু আৰু সিঙৰ স্পেচটো নাহে তো আমি সেইটোৰ কাৰণে স্পেচ এটা এড কৰিবলৈ আমি কি কৰিম ফৰ্মুলা বাৰত যাম আমি ঊৰ্ধ্বকমা ইউজ কৰিম ঊৰ্ধ্বকমা ইউজ কৰি কমা দিলে আমাৰ আহি যাব এতিয়াও কিন্তু আমাৰ স্পেচটো অহা নাই কিয় অহা নাই কাৰণ ঊৰ্ধ্বকমাৰ ভিতৰত আমাৰ এটা স্পেচ লাগিব ঊৰ্ধ্বৰ ভিতৰত আমি যি লিখোঁ ধৰি লওক আমি লিখিলোঁ সিংটো আকৌ ৰিপিট কৰিলোঁ সিংটো লিখি দিলোঁ যি লিখে সেইটো ইয়াতে কপি হৈ যাব তো আমাক সেইটো নালাগে তো আমাক মাজত আমাৰ গেপ লাগে চ' আমি এনেকৈ গেপ দিওঁ আমাৰ যদি তিনিটা নাম হ'ল হয় চিমিলাৰলি যদি এনেকৈ তিনিটা নাম হ'ল হয় তেতিয়া আমি
D4ত কমা দি পেলাই আকৌ এনেকৈ ব্ৰেকেট দিম, এনেকৈ লিখিলোঁ হয়। তো আমাৰ বৰ্তমান দৰকাৰ হোৱা নাই। চ' আপোনালোকক বুজাই দিলোঁ আৰু ফৰ্মুলাটো কেনেকৈ হয়। অ'কে, চ' আমাৰ বাকীখিনিতো আৰু ড্ৰেগ কৰিলে হৈ যাব। চ' তাৰপিছত আহিল বেচিক পে'। চ' বেচিক পে'ৰ আমাৰ ইয়াত বেচিক পে' আপোনালোকে জানে যে বেচিক পে'ত আমাৰ ইনিচিয়েল পে' স্কেল যিটো আমাৰ 14,000 to 70,000 থাকে। 14,000 হ'লে হায়েষ্ট স্কেলটো সিমান থাকে। তো ইনিচিয়েল স্কেল যেতিয়া কৈছোঁ আমি, তো 14,000 হ'ব। তো আমি চিম্পলি প্লাছ কৰি দিলে হ'ল। সেইটো কাৰণে আমি ডাইৰেক্টো প্লাছ কৰিব পাৰোঁ, যেনেকৈ ইকুৱেল দি পেলাই আমাৰ কিমানত আছে এইটো F4 প্লাছ G4। আমি এনেকৈ কৰিব পাৰোঁ F4 প্লাছ G4 এনেকৈ দিলেও হয়, বাট আমি চামটো ইউজ কৰিলে আমাৰ সুবিধা হয়। চ' আমি চাম হিচাপে লিখিম ব্ৰেকেট ষ্টাৰ্ট এণ্ড ব্ৰেকেটটো এণ্ড কৰিম। নেক্সট আমাৰ আহিল DA। চ' DAত আমাৰ কিমান পাৰ্চেণ্ট লিখা আছে এটা কুৱেশ্যনত? DAত আমাৰ লিখা আছে যে 55% অফ বেচিক পে'। চ' ইয়াত আমি কি কৰিম যে আমাৰ বেচিক পে'টো আমাৰ কোনটো হেৰিত আছে, কোনটো চেলত আছে? বেচিক পে'টো H4। চ' আমি H4 লিখিম। H4 লিখি আমাৰ ইনটু মাল্টিপ্লাইড বাই H4 মাল্টিপ্লাইড বাই কি হ'ব? 50% অফ বেচিক পে' কৈছে, তো 55%। কৰিলোঁ। আপোনালোকে এইটো ইয়াতে মই H4 মাল্টিপ্লাইড বাই 55% কৰিছোঁ। আপোনালোকে 55% মাল্টিপ্লাইড বাই H4 তেনেকুৱা কৰিব পাৰে, দুইটাৰে ছেম ৰিজাল্ট আহিব। চ' এইখিনি হ'ল আমাৰ DA লৈকে হ'ল। দেন মেডিকেল এলাউঞ্চ আমাৰ 600 লিখা আছে, এইটো আমি কপি পেষ্ট কৰি দিম। দেন আমাৰ গ্ৰছ পে'টো আহিল। গ্ৰছ পে'ত আপোনাৰ গোটেইখিনি প্লাছ হ'ব, বেচিক পে' প্লাছ DA প্লাছ মেডিকেল এলাউঞ্চ, এই গোটেইখিনি প্লাছ হ'ব। চৰি, এটা টেবল আই থিংক এটা কলম ৰৈ গ'ল, আই থিংক HRA কলমটো। চ' আমি এইটো পটককৈ এড কৰি দিম, ইনচাৰ্ট কৰিলোঁ। চ' ইয়াতে আমাৰ HRA আহিল। কুৱেশ্যনত দিয়া আছে HRA আমাৰ যে 7% অফ, মানে চবৰে বেলেগ বেলেগ হয়, 7%, 8%, 9%টো থাকে, 12%টো থাকে কিছুমান জবত। তো আমি ইয়াতে আমাৰ কুৱেশ্যনত যেতিয়া যিহেতু 7% দিয়া আছে, চ' আমি 7% ইয়াতে কেলকুলেট কৰিম। 7% অফ বেচিক পে' প্লাছ DA। আৰু এটা বস্তু মন কৰিব, কেতিয়াবা কুৱেশ্যনত অনলি বেচিক পে'ৰ ওপৰতো HRA কেলকুলেট কৰা কথা কোৱা থাকে। তো আপুনি চাই ল'ব বেচিক পে' দিছে না বেচিক পে' প্লাছ DA দিছে। প্ৰথমত আমি পাৰ্চেণ্টেজটো লিখিব পাৰোঁ, আৰু নহ'লে আমাৰ প্ৰথমত যিটো লাগে আমাক সেইটো লিখিব পাৰোঁ, যে আমাৰ প্ৰথমত লাগে বেচিক পে' প্লাছ DA। তো H4 প্লাছ I4। চ' আমি ব্ৰেকেটৰ ভিতৰত লিখিম, কাৰণ আমাৰ পিছত কৰিব লাগিব। H4 পিছত মাল্টিপ্লাই কৰিব, আপোনাৰ মাল্টিপ্লাই কৰিব লাগিব, সেইকাৰণে H4 প্লাছ I4 লিখিলোঁ। চ' তাৰপিছত কি, তাৰে আমাৰ 7% লাগে, চ' আমি মাল্টিপ্লাইড বাই 7%। চ' কৰিলোঁ, আমাৰ HRAটো ওলাল। তাৰপিছত নেক্সট আমাৰ কি আছে, গ্ৰছ পে'টো ওলাব। আপোনালোকে ডাইৰেক্টো প্লাছ কৰিব পাৰে, বাট আমি ইয়াতে ছামেশ্যন ইউজ কৰিম। ছামেশ্যন ইউজ কৰিলে কি ভাল হ'ব আপোনালোকৰ, ছামেশ্যন ইউজ কৰিলে আপোনালোকে ডাইৰেক্টলি দুটা চেল লিখিলেই ইয়াতে হৈ যাব, দুটা চেলৰ ৰেফাৰেঞ্চ দিলে আপোনালোকৰ হৈ যাব। তেনেকৈ বেচিক পে'টো আমাৰ আছে H4, H4, দেন আমাৰ মেডিকেল এলাউঞ্চ আছে আমাৰ K4। চ' আমাৰ ওলাই গ'ল গ্ৰছ পে'টো। অ'কে, তো আমি দেখি আছোঁ যে ইয়াতে আমাৰ ডেচিমেলৰ পিছত এটা পইণ্ট আহি আছে। চ' আমি কি কৰিম, ইয়াতে আমাৰ
দুটা পইণ্ট আমাৰ কৰি ল'ম ইয়াতে সিমিলাৰলি ইয়াতো তেনেকৈ আমি দুটা পইণ্ট কৰি ল'ম okay so now আমাৰ nps ও তেনেকৈ আছিলে আমাৰ যে 10% of basic pay plus দিয়ে so আমি 10% নহলে আগত কৰে বা পিছত কৰে সিমিলাৰ বস্তু হ'ব okay ইয়াতে আমি ইকুৱেল সাইনটো দিব পাহৰিলো so আগত কৰে বা পিছত কৰে তো 10% of আমাৰ বেসিক pay plus দিয়ে h4 plus i4 bracket start h4 plus i4 bracket শেষ কৰিম নহলে summation ইউজ কৰিব পাৰে the sum of h4 plus i4 multiplied by 7% so হৈ গ'ল now p-text তো আমাৰ আৰু এখিনি gs তো আমাৰ অলৰেডি মেনশন আছে gs হলিতে আমি net pay আমাৰ gross pay আমাৰ l টোৰ ওপৰত আৰু এখিনিৰ ওপৰত ডিসাইড কৰে এখিনি আমাৰ হল ডিডাকশন টোটাল ডিডাকশন তো আমাৰ এই তিনটা হ'ব টোটাল ডিডাকশন আৰু এইটো হ'ব gross pay ইয়াৰ পৰা আমি টোটাল ডিডাকশন তো মাইনাস কৰিম so ইয়াত আপোনালোকে আমাৰ gross pay যেটো l ত আছে l কলমত আছে so আমি gross pay তো প্ৰথমত লিখি লম l4 তাৰ পিছত আমি minus m4 minus n4 minus o4 কৰিম so এনেকৈ হ'ব বা আপোনালোকে যদি ব্ৰেকেট ইউজ কৰে দেন ব্ৰেকেট ইউজ কৰিলে অলপ বেলেগ হ'ব বস্তুটো এই মাইনাস কেটা আপোনালোকৰ প্লাস হৈ যাব যদি ইয়াতে ব্ৰেকেট ইউজ কৰো আমি আপোনালোকে যি ফৰ্মুলা ইউজ কৰে অলপমান মানে ধ্যান দিব যে কাৰেক্টলি মানে ফৰ্মুলাটো এক্সিকিউট হৈছে নাই কাৰণ এনেকুৱা ধৰণৰ সৰু সৰু মিস্টেকে আপোনালোকৰ বহুত ডাঙৰ প্ৰবলেম হৈ যাব পাৰে সো সব এইটো ফৰ্মুলা এনেকৈ লিখিলেও হ'ব হেনেকৈ কিন্তু আৰু এটা বস্তু দেখাই দিও যদি আপোনালোকে এনেকৈ লিখি পেলাই ব্ৰেকেট ইউজ কৰি যদি আকৌ l4 টো পিছত লিখি তেতিয়া কিন্তু প্ৰবলেম হৈ যাব আপোনালোকৰ তো সেইকাৰণে ধ্যান দিব l4 লিখি দিলো তো সব মাইনাস এটা আহি গ'ল তো এইটো ভুল কেতিয়াও নকৰিব ওকে তো আমাৰ ভেৰিয়েশন ক্যালকুলেট হ'ল এতিয়া আমি TDS টো মনত ৰাখিব যে TDS টো আমাৰ হয়তো গ্ৰছ পেৰ ওপৰত বেছ হ'ব নহলে আপোনাৰ যেটো নেট পে হেতুৰ বেছ হেতু আমাৰ ইয়াৰলি হয় সো আমি ইয়াতে যেহেতু আমাৰ টোটাল আমি কৰা নাই ইয়াৰলি কিমান আছে তো আমি ফৰ্মুলাটোতে 12 মান্থৰ টো আমি মনত ৰাখি পেলাই কৰিব লাগিব 12 মান্থৰ ওপৰত বেছ কৰি পেলাই যেটো উলাম হেনেকৈ কৰিব লাগিব সো ইনকাম ট্যাক্সৰ কাৰণে আমি যেটো হ'ব আমি এটা দিছিলো কোৱেশ্চনটো যে ইফ ফাংচন আমি ইউজ কৰিম ইফ ফাংচনত আপোনালোকে এটা মন কৰিব যে মই এটা ইফ ফাংচনটো লিখলে দেখাব আপোনালোকে ইফ ফাংচনত আমি যেটো কোৱেশ্চনত দিছো তাতে আমি দুটা ভেৰিয়েবল ইউজ কৰিছো কেতিয়াবা তিনটা ভেৰিয়েবল লাষ্ট ইয়াৰ আপোনালোকৰ লাষ্ট টাইম এডিআৰই তিনটা ভেৰিয়েবল ইউজ হৈছে সো হেতু বস্তু কৰিব ইয়াতে মই কি দেখাব বিচাৰো আপোনালোকক যে ইফ ফৰ্মুলাটো কেনেকুৱা হয় প্ৰথম আমাৰ লজিক্যাল টেষ্ট থাকে যে এনেকুৱা যদি হয় তেতিয়া তাৰ পিছত আমাৰ তেতিয়া অমুক হ'ব বা তেতিয়া আমাৰ অমুকটো ট্ৰু আৰু যদি হেতু নহয় তেনেহলে অমুকটো হ'ব বা আমাৰ অমুকটো ট্ৰু হ'ব বা অমুকটো ফলছ হ'ব তো ইয়াতে আমাৰ যদি ট্ৰু হয় তেতিয়া আমাৰ ফাৰ্স্ট লজিক্যাল টেষ্টটো লিখি পেলাই লজিক্যাল টেষ্ট আমাৰ ধৰিলে প্ৰথমত আমি লিখো যে ইফ আমাৰ কি হয় যে যেটো নেট পে হয় মানে p if p4 multiplied by আমাৰ p4 টো নহয় p4 ৰ 12 মান্থৰ টো আমাৰ কাউন্ট কৰিব লাগিব সো p4 into 12 যদি আমাৰ কিহতকে বেছি হোৱাৰ কথা কৈছে কোৱেশ্চনত চাই লব এটা আপোনাৰ 4 লাখ সো আমি এটা 4 লাখ লিখিম গ্ৰেটাৰ দেন 4 লাখ হয় তেতিয়া আমাৰ প্ৰথম আমি এতিয়া আমাৰ এইখিনি লজিক্যাল খিনি হৈ গ'ল লজিক্যাল টেষ্ট খিনি হ'ল p4 multiplied by 12 আমাৰ লজিক্যাল টেষ্ট খিনি হ'ল p4 multiplied by 12 greater than 4 লাখ তেতিয়া আমাৰ কি হ'ব প্ৰথমটো কি হ'ব লিখিম আমি
যে যদি 4 লাখৰ আপ হয় তেতিয়া আমাৰ P4 multiplied by 12 আমাৰ কিমান পাৰ্চেণ্ট কাটাৰ কথা কৈছিলোঁ আমাৰ 5%. So লিখি দিম আমি 5%. যদি এইটো নহয় তেতিয়াহ'লে কমাৰ পিছত আমি 0 লিখিম বা আপোনালোকে নো টেক্সটো লিখিব পাৰে আমি ইয়াতে 0 লিখিছোঁ so প্ৰথমটোত আমাৰ 29,012 দি মাল্টিপ্লাই কৰিলে এইটো ওলোৱা নাই তো সেইকাৰণে TDS 0 তাৰপিছত বাকি আমাৰ এই দুটাৰ ক্ষেত্ৰত য'ত আমাৰ 8,000 গ্ৰেড পে আছে তাতে আমাৰ TDS ওলাইছে ইয়াতে আমাৰ এইটো ওলাল দেন আমাৰ কুৱেশ্যনটোত আৰু এটা বস্তু লিখা আছে তলত যে আমাৰ total tax deducted as source TDS total TDS কওক বা ইনকাম টেক্স কওক আপোনালোকে যিকোনো ক'ব পাৰে total TDS টো আমাৰ হেতুটো সাম ফৰ্মুলা ইউজ কৰিম আমি যে ইয়াৰে এইখিনি জাগাৰ আপোনাৰ এইখিনিৰ আমাৰ সামেশন হ'ব তো এইটো ইফালে লিখি লৈছো নহলে দেখিবলৈ দিগদাৰ হৈ আছে তো এইটো ইয়াতে লিখিছো ওকে total TDS হ'ব আমাৰ তেনেহলে ইয়াতে summation of আমাৰ কিমান আছে Q4 লৰ পৰা Q9 Q4 colon Q9 আপোনালোকে কিবোৰ্ড ইউজ কৰাতকৈ আপোনালোকে এনেকৈ কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনাৰ কামবিলাক অলপ সোনকালে হ'ব আৰু অলপ বেছিকৈ মানে শিকিব পাৰিব ওকে TDSটো আমাৰ টোটেল TDS হৈ গ'ল এতিয়া আমাৰ টোটেল এনুৱেল চেলাৰী পেয়েবল সুধিছে তো সেইটো আমাৰ 12 মান্থছৰ কাৰণে ক্যালকুলেট কৰিব লাগিব সো তাৰ কাৰণে আমি কি কৰিম ফৰ্মুলাটো লিখিম ইকুৱেল সাম দেন আমাৰ যেটো আমাৰ হেৰি হ'ব নেট পে হ'ব কৰ পৰা কলৈকে হ'ব এইটো P4 ৰ পৰা আমাৰ P4 ৰ পৰা কলন চিন দিম P9 হ'ব দেন ব্ৰেকেট ক্লোজ কৰিম তাৰ পিছত চাব কথাটো যে 12 মান্থৰ কাৰণে আমাক লাগে সো দ্যাটস why we have to multiply it by 12 তাৰ পিছত আমি ডিডাক্ট কৰিম কৰ পৰা ডিডাক্ট কৰিম কি আমাৰ যেটো টোটেল যেটো TDS ক্যালকুলেট কৰিছো ওপৰত আমি টোটেল TDS আমাৰ কিমান আছে আমি M আছে M11 নম্বৰ সেলটোত আছে সো হেতু দিলু দেন এন্টাৰ মাৰিলে আমাৰ টোটেল এনুৱেল স্যালাৰি পেয়েবলটো ওলাই যাব আমাৰ কুৱেশ্যনটোত আৰু এটা পইণ্ট আছে 11 নম্বৰ কুৱেশ্যনটো যে এডজাস্ট কৰিব লাগে যিখিনি আমাৰ ফৰমেটিংখিনি কৰি পেলাই এডজাস্ট কৰিব লাগে যাতে আমাৰ প্ৰিন্ট প্ৰিভিউত যাতে বা প্ৰিন্টিংত যাতে গোটেইখিনি এটা পেজতে আহি যায় সেইটো কাৰণে আমি ফৰমেটিংখিনি কৰি ল'ব লাগিব সো এনেকৈ আপোনালোকে ফৰমেটিংখিনি কৰি ল'ব কৰি পেলাই এটা বস্তু মন কৰিব যে ইয়াত আমাৰ এডাল চিন দেখা পাই আছে ইয়াতে এইখিনি জেগাত এই চিনডাললৈকে আমাৰ মানে প্ৰিণ্ট আউটটো ইয়ালৈকে আহিব সো আমাক বাকিখিনিও লাগে নেট পে আৰু ইনকাম টেক্সখিনিও লাগে সো আপোনালোকক দেখাই দিওঁ মই প্ৰিণ্ট প্ৰিভিউত চাওক যে GIS লৈকে আহি আছে আমাৰ পি টেক্স GIS এইখিনি আহি আছে সো আমাক বাকিখিনিও লাগে নেট পে আৰু ইনকাম টেক্সটো লাগে সো আমি চাম যে ইয়াতে ক'ৰবাত কোনোবা কলম আমি সৰু কৰিব পাৰোঁ নেকি তেনেকৈ আমি অলপ কমাই দিব পাৰি দেখা পাই আছোঁ সো যেনেকৈ আমাৰ D8 মেডিকেল এলাউন্স আমি কমাব পাৰোঁ তাৰপিছত গ্ৰছ পেটো নোৱাৰি NPSটো আমি অলপ কমাব পাৰিম তাৰপিছত আমাৰ ডেচিমেল পইণ্টটো চাব তাৰপিছত ইয়াতে আৰু কমাব নোৱাৰি তো এতিয়া আমি কি কৰিম এতিয়া আমি প্ৰিণ্ট এৰিয়াটো আমাৰ ডিসাইড কৰিম ইয়াতে দি দিম এনেকৈ এইটো ক'ত কৰোঁ পেজ লেআউটত যাব লেআউটত গৈ পেলাই সেট প্ৰিণ্ট এতিয়া কৰি ল'ব আৰু আপোনালোকে ওৰিয়েণ্টেশ্যনটো চাব ওৰিয়েণ্টেশ্যনটো মই লেণ্ডস্কেপ অলৰেডি মোৰ কৰাই আছে তো আপোনালোকে লেণ্ডস্কেপ কৰি ল'ব যদি পৰ্ট্ৰেটত আছে নহ'লে পৰ্ট্ৰেটত যদি হয় আমাৰ আৰু এইখিনি লিখে মেডিকেল এলাউন্স চাব প্ৰিণ্ট যদি প্ৰিভিউ দেখাওঁ মেডিকেল এলাউন্সলৈকে আহি আছে চ' সেইকাৰণে আপোনালোকে এইখিনি চাই ল'ব আৰু লগতে মাৰ্জিনটো নেক্সট আপোনালোকে এডিট কৰিব
মাৰ্জিনটো ইয়াত অপশ্যন আছে, এইখিনিৰ পৰা আপোনালোকে ইউজ কৰি চাব পাৰে যে আমাৰ এইটো ইউজ কৰোঁতে আমাৰ আহি গৈছে লাইক ইনকাম টেক্সলৈকে আমাক লাগে, চ' আহি গৈছে আমাৰ। আৰু নহ'লে আপোনালোকে নিজেও দি দিব পাৰে মাৰ্জিনটো, ধৰি লওক কাষ্টম মাৰ্জিন দিলোঁ, দুইফালে ছেইম দিব, লেফ্ট ৰাইট টপ বাটন, নহ'লে দেখাত বেয়া লগা হ'ব। তাৰে লগতে আপোনালোকে আৰু এটা ফাইনেল ষ্টেপ চাব প্ৰিণ্টিঙত দিয়াৰ আগতে, বা যদি তেওঁলোকেও প্ৰিণ্ট দিয়ে আপোনালোকে ছেটিংছখিনি কৰি আহিব ধুনীয়াকৈ, চাই আহিব প্ৰিণ্ট প্ৰিভিউত। চ' আমি কি কৰিম, প্ৰিণ্ট প্ৰিভিউত যাম। চ' প্ৰিণ্ট প্ৰিভিউ চাই লওঁ, এইটো হ'ল আমাৰ MS Office 2016। চ' আপোনালোকে যদি তাৰে আৰু আগৰ যদি চাই MS Office 2007, তাতে আমাৰ এইটো ছেটিংছ নাথাকে। ইয়াত আপোনাৰ এইটো থাকিব ন' স্কেলিং চিলেক্ট থাকে, বাট আমাৰ যিহেতু এতিয়া আৰু অপশ্যন আছে আমাৰ ফিট শ্বীট অন ওৱান পেজ, ফিট অল কলমছ অন ওৱান পেজ। তো আমি ইয়াতে ফিট অল কলমছ অন ওৱান পেজ কৰিম, কাৰণ আমাৰ কলমখিনি এটা পেজত আনিব লাগে। ৰ'খিনি আমি কেতিয়া আনিম, যেতিয়া ইয়াতে এইটো পেজতকৈও বেছি আমাৰ ৰ' থাকিব, তেতিয়া এতিয়া চাওক আমাৰ ইয়াতে আমাৰ PTeX আৰু GIS লৈকে আহিছে, আৰু আমাৰ বাকীখিনি নেক্সট পেজত গুচি গৈছে। চ' এইটো ইছ্যু এক্সেলৰ লগত হয়, তো চাব এইটো ভালকৈ। তো আমি ইয়াতে কি কৰিম, ন' স্কেলিঙৰ ঠাইত ফিট অল কলমছ অন ওৱান পেজ কৰিম। এতিয়া আমাৰ চাই লওঁ ইনকাম টেক্সখিনি ইয়াতে আহি গৈছে, দেখিছে। কিন্তু চাওক ইয়াতে DA আৰু HRৰ মাজত যিটো এডাল থাকিব লাগে বৰ্ডাৰ, এই বৰ্ডাৰটো অহা নাই। এইটো ইছ্যু কিয় হৈছে আপোনাৰ, আৰু ইয়াতে চিৰিয়েল নাম্বাৰটো কিয় হৈছে মই দেখাই আছোঁ আপোনালোকক। ইয়াত আমি বেছি ঠাই লৈছোঁ, তো যিমান পাৰে কনজাষ্টেড কৰিব চেষ্টা কৰিব। যেনেকৈ আমাৰ ফাৰ্ষ্ট নেমটো আমি অলপ সৰু কৰিব পাৰোঁ, লাষ্ট নেমটো চ' হৈছে আমাৰ। তাৰপিছত HR অলপ কমাব পাৰিম, মেডিকেল এলাৱেঞ্চ। চ' তেনেকৈ যিমান পাৰি কলমবোৰ আমি কমাই দিম। চ' এতিয়া যদি আমি প্ৰিণ্ট প্ৰিভিউত যাওঁ, এতিয়া চাওক সেই ইছ্যুটো আমাৰ নাই, যে DA আৰু HRৰ মাজত চিনডাল নাছিলে, বৰ্ডাৰডাল, নেম অফ এমপ্লয়ী ইয়াতে আপোনাৰ বৰ্ডাৰ নাছিল। চ' এতিয়া সেই ইছ্যুটো নহ'ব আপোনালোকৰ। চ' এইখিনিয়ে আছিলে আজি। নেক্সট ভিডিঅ'ত আমি নেক্সট কুৱেশ্যনটো ডিছকাছ কৰিম। নেক্সট কুৱেশ্যনটো আমাৰ গ্ৰুপত পাই যাব, লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দি দিম। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টছত নিশ্চয় জনাব, আৰু কিবা ছাজেশ্যনছ থাকিলে জনাব। তাৰ বাহিৰে চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব।